এবাৰ বিহু মঞ্চত বিহুৱাৰ ৰূপত মন্ত্ৰী অতুল বৰা গোলাঘাটৰ তামুলী পথাৰত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি ৰাইজৰ অনুৰোধত পুৰণি বিহু নাম জুৰিলে মন্ত্ৰীগৰাকীয়ে মন্ত্ৰীজনৰ বিহু নামত আহ্লাদিত হ'ল ৰাইজ মঞ্চত পুৰণি বিহু নাম গাই আনন্দিত হোৱাৰ অনুভৱ ব্যক্ত কৰিলে মন্ত্ৰীগৰাকীয়ে চানমাৰী বিহু সমিতিয়ে শিল্পী দিগন্ত ভাৰতীক অপমান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়ালে মন্ত্ৰী অতুল বৰাই আমার বিহুর নাচ হন্নিত নাচ করুমায় হবলে ওই বর বস্ত্র বাঘর সাল হন্তি তোমার যৌবন কাল কি বর বস্ত্র বাঘর সাল হন্তি তোমার যৌবন কাল ওই বর বস্ত্র বাঘর সাল হন্তি বস্ত্র পাগল ভন্তি তোমার হইতে কার লগত ঘূৰি ফুৰা তোমাৰ বাবে নহয় বা দেখাৰ লগত ঘূৰি ফুৰা তোমাৰ বাবে নহয় বা দেখাৰ লগত ঘূৰি ফুৰা তোমাৰ বাবে নহয় বা অসমৰ কলা সংস্কৃতি ৰক্ষা কৰাত মই ভাবোঁ যে তেখেতসকলৰ যথেষ্ট অৰিহণা আছে তেখেতসকল আমাৰ শ্ৰদ্ধেয় মই নাজানো কি হৈছে আপোনালোকে কৈছে মই আপোনালোকৰ মুখৰ পৰা শুনিছোঁ মই সঠিকভাৱে এইকেইটা দিন অত্যন্ত ব্যস্ত হৈ আছোঁ নিৰ্বাচন মই গম পোৱা নাই যদি তেনেকুৱা কিবা হৈছে তো এইটো নিশ্চয় ঠিক হোৱা নাই